নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনাৰ সকলো মোৰ ইউটিউব চেনেল অমনিপ্ৰেজেন্ট অফিচলৈ স্বাগতম জনাইছো। আজি আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা কিছু নজনা কথা জানিব পাৰিব। আমি সচৰাচৰ টিভি বা নিউজ চেনেলত কিছুমান ৱৰ্ড আমি দেখা পাই থাকোঁ। প্ৰত্যেক দিনে আমি সেই ৱৰ্ড কেইটা আমি দেখা পাই থাকোঁ বা কৈ থাকোঁ, কিন্তু প্ৰকৃততে আমি সেই ৱৰ্ডৰ মিনিং বা কিয় ইউজ কৰা হৈছে বা কেতিয়া ইউজ কৰা হৈছে আমি নাজানো। চ' সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই যাওক। ধন্যবাদ। আমি সচৰাচৰ টিভি বা নিউজ পেপাৰত এই SOP ৱৰ্ডটো প্ৰায় দেখা পাই থাকোঁ। প্ৰত্যেক সপ্তাহে অসম গভৰ্ণমেণ্টে SOP জাৰি কৰি আহিছে। এতিয়া কথা হ'ল SOP হয় কি, কিয় জাৰি কৰা হয় SOP? SOP ফুল ফৰ্মটো হ'ল ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ, আৰু এই প্ৰচিডিঅ'ত কি লিখা থাকে, ষ্টেপ বাই ষ্টেপ ইনষ্ট্ৰাকশ্যন লিখা থাকে। কেনেকৈ আমি পাৰফৰ্ম কৰিম এক্টিভিটিজ, আমি কি কাম কৰিম, কিমান সময়ত আমি কাম কৰিব লাগিব, কিমান সময়ত আমি কমপ্লিট কৰিব লাগিব কামখিনি। চ' এইটোৱেই হ'ল SOP, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ। চ' আপোনালোকে যেতিয়া SOP এখন পায় তাত লিখাই থাকে যে কিমান টাইমলৈ আপোনালোকে কাৰ্যালয় যাব লাগিব বা কাৰ্যালয় থাকিব লাগিব, দোকান পোহাৰ কিমান টাইমলৈ খোলা থাকিব পাৰিব, কেতিয়াৰ পৰা কাৰফিউ আৰম্ভ হ'ব, মাস্ক পিন্ধিব লাগিব, ছ'চিয়েল ডিষ্টেঞ্চিং ৰাখিব লাগিব। চ' এইবোৰ ইনষ্ট্ৰাকশ্যনকে আমি কি বুলি ক'ম, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ। এইটোৱেই হ'ল SOP। চ' আপোনালোকে SOP মানি চলক, তেতিয়াহে এই কণ্টেজিয়াছ ডিজিজৰ পৰা আমি হাত সাৰিব পাৰিম। এতিয়া আমি আহোঁ লকডাউন প্ৰসংগলৈ। যোৱা বছৰ মাৰ্চৰ 24 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই দেশতে লকডাউন জাৰি কৰিছিলে। কিন্তু এই যে লকডাউন ৱৰ্ডটো, যে কৰোণা ভাইৰাছ পেণ্ডেমিকৰ কাৰণে এই ৱৰ্ডটো ইউজ কৰিছে এনেকুৱা নহয়, কাৰণ এই লকডাউন ৱৰ্ডটো আগতেও ইউজ কৰিছে। 1400 শতিকাত গোটেই বিশ্বতে যেতিয়া প্লেগ, যোনটো ব্লেক ডেথ বুলিও জনা গৈছিল, সেই বেমাৰটো গোটেই বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰিছিল, আৰু বিশেষকৈ ইউৰোপত বহুত বেয়াকৈ ইম্পেক্ট পৰিছিলে। চ' তেতিয়াই ফাৰ্ষ্ট ইউৰোপত এই লকডাউন দিয়া হৈছিলে। আৰু আমাৰ ভাৰতৰ যদি কথা কওঁ, আমাৰ ভাৰতত ফাৰ্ষ্ট লকডাউন দিছিলে যেতিয়া আমাৰ কলেৰা হৈছিলে 1910 চনৰ পৰা 1911 চনৰ ভিতৰত। চ' সেই কলেৰা ৰোগতো বহুত মানুহ মৃত্যুমুখত পৰিছিলে। চ' সেইকাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে ইণ্ডিয়াত লকডাউন জাৰি কৰিছিলে, আৰু তেতিয়া লকডাউনত নামটো লকডাউন নাছিলে, সেই লকডাউনক তেতিয়া হলিডে বুলি কৈছিলে। চ' তেতিয়াৰ পৰাই এই লকডাউন ৱৰ্ডটো ইউজ কৰা হৈছিলে। আৰু এতিয়াও আমি এই কৰোণা ভাইৰাছ এই 2020-21তো আমি এই লকডাউন নিজকে আমি বন্ধ কৰি ৰাখিব লগা হৈছে। যদি কোনোবা লোক এয়াৰপৰ্টত বা ৰেল ষ্টেচনত কোনোবা বেলেগ ঠাইৰ পৰা আহে বা বেলেগ দেশৰ পৰা আহে, তেতিয়া সেই ষ্টেচনতে তেওঁলোকৰ হাতত এটা ষ্টেম্প মাৰি দিয়া হৈছিলে, আৰু সেই ষ্টেম্পত 14 দিনৰ হোম কোৱাৰেণ্টাইন বুলি লিখা থাকে। আৰু তেওঁলোকক ইনষ্ট্ৰাকশ্যনো দিয়া হয় যাতে 14 দিনত যাতে তেওঁলোকে কোনো ঘৰৰ পৰা বাহিৰ নোলায় বা ৰুমৰ পৰাই বাহিৰ ওলাবলৈ তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিছে। আৰু এই কোৱাৰেণ্টাইন যে এই ইনষ্ট্ৰাকশ্যন যে দিছে, এই কোৱাৰেণ্টাইন ৱৰ্ডটো ক'ৰ পৰা আহিছে, আৰু ফাৰ্ষ্ট কেতিয়া কোৱাৰেণ্টাইন কোনখন দেশত আৰু কেতিয়া দিয়া হৈছিলে? কোৱাৰেণ্টাইন ৱৰ্ডটো ইটালিয়ান ৱৰ্ডৰ পৰা অনা হৈছে, আৰু ইটালীত এই কোৱাৰেণ্টাইন ৱৰ্ডটোৰ নাম হৈছে কোৱাৰাণ্টা গিঅৰ্নি, আৰু তাৰে মিনিংটো হ'ল 40 days। 1400 খ্ৰীষ্টাব্দত যেতিয়া প্লেগ, যাক আমি ব্লেক ডেথ বুলিও জনা যাওঁ, চ' সেই বেমাৰটো যেতিয়া বিভীষিকাৰ সৃষ্টি কৰিছিলে, চ' তেতিয়াই ক্ৰ'ৱেছিয়া গভৰ্ণমেণ্টে এটা ৰুলছ এণ্ড ৰেগুলেশ্যন বনাইছিলে যে কোনোবা ব্যক্তি বা কোনোবা জাহাজ যদি সেই প্লেগ হোৱা ঠাইৰ পৰা যদি আহে, ক্ৰ'ৱেছিয়ালৈ আহে, তেতিয়াহ'লে তেওঁলোকক 40 দিনৰ বাবে বেলেগকৈ ৰখা হৈছিলে। চ' তেতিয়াৰ পৰা এই কোৱাৰেণ্টাইন ৱৰ্ড ইউজ কৰা হৈছিলে। এই চাওক, হাজাৰ হাজাৰ লোকক যোনটো প্লেগ হোৱা বেমাৰৰ পৰা যদি এই ক্ৰ'ৱেছিয়ালৈ আহিছে, তেতিয়াহ'লে তেওঁলোকক এই 40 দিনৰ বাবে বেলেগকৈ আছুতীয়াকৈ এনেকৈ ৰখা হৈছিলে, যাতে এই বেমাৰটো যাতে আকৌ বহুত যাতে বাঢ়ি নাযায়, বেছি কণ্টেজিয়াছ যাতে হৈ নাযায়, সেইবাবে। আমি কোৱিন ৱেবছাইটত ভেকচিন স্লট পাবৰ বাবে 4 বজাৰ পৰা আমি ৰৈ থাকোঁ, কিন্তু আপোনালোকে জানেনে ভেকচিন কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল? ভেকচিনৰ ৱৰ্ডটো লেটিন ৱৰ্ডৰ ভেকাৰ পৰা লোৱা হৈছে, আৰু ভেকাৰ শব্দৰ অৰ্থ হ'ল কাউ।
সো এই যে ভ্যাকচিন শব্দ বা ভ্যাকচিনেশন এই শব্দটো বেসিক্যালি আপোনাৰ পক্স ভাইৰাছৰ পৰা লোৱা হৈছে আৰু মেইনলি কাউ পক্সৰ পৰা লোৱা হৈছে এই ভ্যাকচিনেশন বা ভ্যাকচিন শব্দটো কাৰণ এডৱাৰ্ড জেনাৰ তেওঁ এজন ভ্যাকচিনলজি হয় তেওঁ 1796 চনত কাউ পক্সৰ পৰা গৰুৰ গাত হোৱা পক্সৰ পৰা চেম্পল এটা লৈ পেলাই তেওঁ 13 বছৰীয়া ল'ৰা এটাৰ গাত সেই ফাৰ্ষ্ট ভ্যাকচিন তেওঁ দিছিলে যাতে স্মল পক্স যেটো মানুহৰ দেহত যেটো স্মল পক্স হয় সেই স্মল পক্সৰ ইমিউন সিস্টেমটো যাতে বাঢ়ে তাৰ কাৰণে তেওঁ সেই এডৱাৰ্ড জেনাৰে তেওঁ এই ভ্যাকচিনটো তেওঁ তৈয়াৰ কৰিছিল সো সেই কাৰণে এই ভ্যাকচিন শব্দটো সেই কাউ পক্স ভাইৰাছ বা কাউ পক্স ডিজিজৰ পৰা অনা হৈছে তেতিয়াৰ পৰা এই ভ্যাকচিনৰ ব্যৱহাৰ হৈ আছে এতিয়াতো কৰোনা ভাইৰাছৰ কাৰণেতো কিমান ভ্যাকচিন ওলাইছে আমাৰ কোভ্যাক্সিনে হওক বা কোভিডশিল্ডে হওক বা স্পুটনিক 5 এ হওক বেলেগ দেশৰ বেলেগ ভ্যাকচিন এতিয়া ওলাই গৈছে সো ফাৰ্ষ্ট ভ্যাকচিন এডৱাৰ্ড জেনাৰে তেওঁ 1796 চনতে এই ভ্যাকচিনৰ প্ৰয়োগ কৰিছিল এতিয়া আমি চাওঁ এপিডেমিক আৰু পেণ্ডেমিকৰ এই দুটা ৱৰ্ডৰ ডিফাৰেন্স যেতিয়া এটা বেমাৰ একে সময়তে কোনো ব্যক্তিক এফেক্ট কৰে আৰু পাৰ্সন টু পাৰ্সন ট্ৰান্সমিশন হয় এই ডিজিজটো এটা পাৰ্টিকুলাৰ এৰিয়াত তেতিয়া আমি সেই ডিজিজটোক এপিডেমিক বুলি কওঁ আৰু যেতিয়া এই ডিজিজটো পাৰ্টিকুলাৰ এৰিয়াৰ পৰা বাহিৰ আহি গোটেই বিশ্বতে বিয়পি পৰে তেতিয়া আমি এই ডিজিজটোক আমি পেণ্ডেমিক বুলি ঘোষণা কৰোঁ এতিয়া যদি আমি এটা এক্সাম্পল লওঁ তেতিয়াহ'লে কৰোনা ভাইৰাছৰ এক্সাম্পলটো আমি ল'ব পাৰোঁ কাৰণ যেতিয়া ডিসেম্বৰ জানুৱাৰী যেতিয়া এই ভাইৰাছটো এই কৰোনা ভাইৰাছটো চাইনা ওৱান সিটিতে পাৰ্টিকুলাৰ ৰিজনতে আছিলে কিন্তু আৰু যেতিয়া ফেব্ৰুৱাৰী আৰু মাৰ্চত যেতিয়া এই কৰোনা ভাইৰাছ ডিজিজটো গোটেই বিশ্বতে বিয়পি পৰিছিল তেতিয়া WHO এই কৰোনা ভাইৰাছ ডিজিজটো পেণ্ডেমিক হিচাপে ঘোষণা কৰিছিল এতিয়া আমি চাওঁ ইনফেক্টিয়াছ আৰু কন্টেজিয়াছ এই দুটা ৱৰ্ডৰ মিনিং যেতিয়া এজন ব্যক্তিক কোনো ব্যাকটেৰিয়া বা ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হয় তেতিয়া সেই ডিজিজটোক আমি ইনফেক্টিয়াছ ডিজিজ বুলি কওঁ আৰু এই ইনফেক্টিয়াছ ডিজিজটো যদি অন্য এটা ব্যক্তিৰ লগত যদি বিয়পি পৰে আৰু সেই ব্যক্তিজনে বেলেগ এটা ব্যক্তিৰ লগত সংস্পৰ্শলৈ আহে তেতিয়া তেওঁলোকো বিয়পি পৰিব আৰু এনেকৈ যদি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ যদি ট্ৰান্সমিশন হৈ থাকে তেতিয়াহ'লে সেই ডিজিজটোক আমি কন্টেজিয়াছ ডিজিজ বুলি ক'ব পাৰোঁ সো এটা কৰোনা ভাইৰাছ ডিজিজটো এটা কন্টেজিয়াছ ডিজিজ কাৰণ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ট্ৰান্সফাৰ হৈ থাকে সো সেই কাৰণে যে গভৰ্নমেণ্টে বা আমাৰ হেল্থ অৰ্গেনাইজেশ্যনে আমাক মাস্ক পিন্ধিবলৈ কয় আমাৰ হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ কয় আমাক গ্লোভছ পিন্ধিবলৈ কয় যাতে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এই ভাইৰাছটো যাতে ট্ৰান্সমিশন নহয় জন স্নোৱে তেওঁ ফাৰ্ষ্ট কলেৰা ৰোগক কন্টেজিয়াছ ডিজিজ বুলি কৈছিলে 1849 চনত আৰু কন্টেজিয়াছ অৰিজিনেলি টাৰ্মটো আচলতে কন্টাজিয়ন বুলিহে কৈছিলে তাৰমানে কি মিনিংটো হ'ল কন্টেক্ট কন্টাজিয়াছৰ যোনটো কন্টাজিয়ন যোনটো আছিলে অৰিজিনেলি যোনটো কন্টাজিয়াছৰ টাৰ্মটো আছিলে কন্টাজিয়ন সো তাৰে মিনিংটো হ'ল কন্টেক্ট সো যোনটো ডিজিজ কন্টেক্টত আহিলে মানুহৰ দুজন ব্যক্তি বা তিনিজন ব্যক্তিৰ লগত যদি আমি কন্টেক্টত থাকোঁ তেতিয়াহ'লে সেই ডিজিজটো কি হয় বিয়পি পৰে সো সেইকাৰণে এই ডিজিজটোৰ নাম হ'ল কন্টাজিয়াছ আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টোৰ পৰা কিছু জানিব পাৰিছে যদি ভাল পাইছে প্লিজ লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল বাটনটো দাবাব নাপাহৰিব ধন্যবাদ